যুৱতীগৰাকী অন্তঃসত্ত্বা হৈ আছিল। অবিবাহিত যুৱতীগৰাকীৰে প্ৰেমৰ সম্পৰ্ক আছিল বৰুণ মুৰাৰ। যিগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে অতি বিভৎস ৰূপত। গাত কাপোৰ বুলিবলৈ একোৱেই নাই। উলংগ শৰীৰটোত লাগি আছে মাথো কেঁচা তেজৰ চেকুৰা। স্পষ্ট হৈ আছে চোকা অস্ত্ৰৰে ডিঙিৰ ৰেপাৰ চিন। লাহোৱাল আৰক্ষী থানাৰ সন্মুখত এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি নহলহেঁতেন। ইমান লেতেৰা আৰু লোমহৰ্ষকভাৱে যুৱতীগৰাকী হয়তো হত্যাৰ বলিও নহলহেঁতেন যদিহে নিৰুদ্দেশ হোৱা বুলি পৰিয়ালে আৰক্ষীক অৱগত কৰা দিনাই লাহোৱাল আৰক্ষীয়ে কিঞ্চিতমান হলেও গুৰুত্ব দিলে হয়। প্ৰেমিকৰ হাততেই ধৰ্ষণ আৰু হত্যাৰ বলি হল এইগৰাকী যুৱতী। যোৱা 9 জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালবৰ্গ কাষ চাপিছিল আৰক্ষীৰ, জনাইছিল প্ৰেমিকেৰে চলি থকা বিবাদৰ কথাও। কিন্তু সন্ধানৰ নামত অভিযান চলোৱাৰ প্ৰয়োজন বোধেই নকৰিলে লাহোৱাল আৰক্ষীয়ে। পৰিণতিত যোৱা 13 জানুৱাৰীত চেঁচা নদীত সম্পূৰ্ণ উলংগ আৰু ৰক্তাক্ত অৱস্থাত সন্ধানহীন হোৱাৰ 3 দিনৰ পাছত উদ্ধাৰ হ'ল যুৱতীগৰাকীৰ মৃতদেহ। ৰাইজৰ ক্ষোভ লাহোৱাল আৰু ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে। এইবাৰ এই যুৱকজনক ভালদৰে চাওক। নাম বৰুণ মুৰা। যুৱতীগৰাকীৰে আছিল দীৰ্ঘদিনীয়া প্ৰেম। নিৰুদ্দেশ হবৰ দিনা ফোন কৰি যুৱতীগৰাকীক মাতিছিল বৰুণে। জনোৱা হৈছিল লাহোৱাল আৰক্ষীক। আজি যুৱকজনক কৰায়ত্ব কৰাৰ খবৰ বিয়পি পৰাৰ পাছতেই হিলদোল ভাঙি থানা ঘেৰাও কৰিবলৈ ওলাই আহিছে উত্তেজিত ৰাইজ। ইফালে অবিবাহিত যুৱতীগৰাকী অন্তঃসত্ত্বা অৱস্থাত থকাৰ সন্দেহ আন একাংশৰ। আৰু অন্তঃসত্ত্বা আছিলে, বেবী এটা আছে বুলি আমি শুনিব পালো। গতিকে ভয়ংকৰ ইছ্যু এটা মানে ওলাই আছে। গতিকে ইয়াৰ আঁৰত কি আছে, ৰহস্য কি আছে? ৰহস্যটো এতিয়ালৈকে আৰক্ষী থানাক আমি এজাহাৰ দিছিলো, তেতিয়ালৈকে একো কাৰ্যসূচী নললে। কিন্তু এতিয়া আমি শুনি পাইছো ল'ৰাটোক এৰেষ্ট কৰিলে। যদি আমি এৰেষ্ট কৰিছে তেতিয়াহ'লে কি ভিত্তিত এৰেষ্ট কৰিলে? আৰু যদি এৰেষ্ট কৰিছে তেতিয়াহ'লে তেতিয়াই তদন্ত কেলে নহ'ল আৰু আজি কেলে এৰেষ্ট হ'বলৈ পাইছে? খঙে ক্ষোভে স্বতঃস্ফূৰ্তভাৱে এয়া ৰাইজ ওলাই আহিছে। ঘেৰাও কৰিছে থানা। মুখে মুখে লাহোৱাল আৰক্ষী মুদ্ৰাবাদ ধ্বনি। এতিয়া ৰাইজৰ এটাই মূল দাবী, হত্যাকাৰী বৰুণ মুৰাক দিব লাগে ফাঁচি। তাক মানে ডাইৰেক্ট ফাঁচি হ'ব লাগে, যাতে মানে ভৱিষ্যত এনেকৈ আৰু ছোৱালীজনীক এনেকৈ ৰেপ কৰিছে, উলংঘ কৰি কিনে তাক ৰেপ কৰি তাক এনেকৈ ডিঙি কাটি কিনে তাক মাৰি পেলাই নৈত পেলাইছে। ফাঁচি বাহিৰে এনে জেলে চেলে হ'ব নালাগে। কাৰণ আমি ন্যায় বিচাৰোঁ আৰু এই দোষীক কালপিতটোক আমি ফাঁচি বিচাৰোঁ। কাৰণ পুলিচৰ এই লাহে লাহে গতিটোৰ পৰাই আজি ইমান পৰ্যায় হৈছে। আজি ঢেৰ হৈছে। আজিকালি এটা দুটা নহয়, নাৰী সুৰক্ষা বুলি চৰকাৰে সদায় শ্লোগানে দি আছে, কিন্তু নাৰী সুৰক্ষা আজিলৈকে হোৱা নাই। আমাৰ চকুত আমি নাৰী সুৰক্ষা দেখা নাই আজিলৈকে। আন একাংশই মৃতদেহৰ অৱস্থালৈ চাই সন্দেহ কৰিছে, হয়তো দলবদ্ধ ধৰ্ষণৰ বলি হ'ল যুৱতীগৰাকী। এতিয়া আৰক্ষীৰ তদন্ততহে সকলো স্পষ্ট হ'ব। চাবুৱাৰ পৰা লক্ষীনাথ শইকীয়া আৰু লাহোৱালৰ পৰা ৰাজু সোণোৱালৰ সৈতে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।